আপুনি এজমা অথবা হাঁপানী বেমাৰত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে আহক অহা 18 অক্টোবৰত নিশা বৰপেটা জিলাৰ ৰঙিয়া গাঁৱত সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা আগবঢ়াই হাজাৰ হাজাৰ লোকে মুক্ত হৈছে এজমা অথবা হাঁপানী বেমাৰৰ পৰা। বৰপেটা জিলাৰ অন্তৰ্গত ৰঙিয়া গাঁও জিএল দাস উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতি বছৰৰ দৰে এইবেলিও কবিৰাজ হাসমত আলীয়ে এজমা অথবা হাঁপানী ৰোগীৰ বাবে ব্যৱস্থা কৰিব ঔষধ। বছৰত এবাৰকৈ কাতি বিহুৰ দিনা এদিনৰ বাবেহে ব্যৱস্থা কৰা হয় এইবিধ আয়ুৰ্বেদিক ঔষধ। জানিবলৈ দিয়ে যে সন্ধিয়া 5 বজাৰ পৰা এই ঔষধ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি পুনৰ কৈছোঁ, আপুনি এজমা অথবা হাঁপানী বেমাৰত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে আহক অহা 18 অক্টোবৰত নিশা বৰপেটা জিলাৰ ৰঙিয়া গাঁৱত সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা আগবঢ়াই হাজাৰ হাজাৰ লোকে মুক্ত হৈছে এজমা অথবা হাঁপানী বেমাৰৰ পৰা। বৰপেটা জিলাৰ অন্তৰ্গত ৰঙিয়া গাঁও জিএল দাস উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতি বছৰৰ দৰে এইবেলিও কবিৰাজ হাসমত আলীয়ে এজমা অথবা হাঁপানী ৰোগীৰ বাবে ব্যৱস্থা কৰিব ঔষধ। বছৰত এবাৰকৈ কাতি বিহুৰ দিনা এদিনৰ বাবেহে ব্যৱস্থা কৰা হয় এইবিধ আয়ুৰ্বেদিক ঔষধ। জানিবলৈ দিয়ে যে সন্ধিয়া 5 বজাৰ পৰা এই ঔষধ দিয়াৰ ব্যৱস্থা আগতে আমাৰ যিটো ৰঙিয়া গাঁৱৰ কবিৰাজৰ নাম হাসমত আলী, তেখেতে গাছীৰ দিনা যিটো এজমা হাঁপানীৰ আয়ুৰ্বেদিক কবিৰাজী পদ্ধতিত ঔষধ খুৱাইছিল। তেখেতে আগতে ঘৰতে খুৱাইছিল। প্ৰথমে এজন আহিছিল, তাৰপিছত 2জন 3জন কৰি ইমান মানুহ গোট খাইছে, কাৰণ ঔষধৰ ইমান ৰিজাল্ট, ইমান ফলাফল পাইছে মানুহে। এজনৰ ভাল হৈছে, লগে লগে 10জন মানুহ ওলাই আহিছে। তাৰপিছত তাৰ ঘৰত যিখিনি ঠাই আছিল, ঠাইত মানুহ নধৰা হ'ল। তেতিয়া আমাৰ যাতায়াতৰ সুবিধাও নাছিল। সেই মৰ্মে এইখন অঞ্চলৰ বুদ্ধিজীৱীসকলে একত্ৰিত হৈ সেই জেগাখিনি হস্তান্তৰ কৰি আজি বিগত 3 বছৰ হ'ব জিএল দাস হাইস্কুল খেলপথাৰত 0 বজাৰত অনুষ্ঠানটো আমি ইয়াত চলাবলৈ আৰম্ভ কৰিছোঁ। গতিকে যিসকল দৰ্শক আৰু বেমাৰী ৰোগীসকলে ঔষধ সেৱন কৰিবলৈ আহিব, আমি সেইসকলক অনুৰোধ জনাওঁ যে আপোনালোকে যিসকলে আগতে ঘৰত গৈছিল সিহঁতে ঘৰত নাযায়, জিএল দাস হাইস্কুল খেলপথাৰত আহি অৰিজিনেল কবিৰাজ যিজনে প্ৰকৃত ঔষধ খুৱাই আপোনালোকক সুস্থ কৰি তুলিছে আল্লাহৰ ৰহমতত, তেখেতৰ চেহেৰাটো, এই কবিৰাজটো আমাৰ লগত আছে। আপোনালোকে ইয়াক চাই আমাৰ পোষ্টাৰ বেনাৰত ইয়াৰ ফটো থাকিব, আৰু আমাৰ যিটো মেডিচিন খোৱা সভাথলী হ'ব, তাতো ইয়াক আপোনালোকে চাবলৈ দিম। আপোনালোকে এই কবিৰাজক চাই অৰিজিনেল ঔষধ সেৱন কৰিব। যদি এই কবিৰাজটো নহয়, আমি অনুৰোধ কৰোঁ যাতে আপোনালোকে ঔষধটো সেৱন নকৰে যাতে, কাৰণ অৰিজিনেল মানুহ অৰিজিনেল ঔষধেই দিব। মই নকওঁ, কিছুমানে বেলেগ দুষ্কৃতিকাৰী কিবা কিবি কৰিব পাৰে, আপোনালোকক বহুত দূৰৰ পৰা আপোনালোকে আহিব, কিন্তু আপোনালোক নাজানে যে ইয়াত কি চলি আছে। সেইকাৰণে আমি কবিৰাজক আমি সন্মুখত আনিবলৈ এইকাৰণেই চেষ্টা চলাইছোঁ যে যাতে আপোনালোকৰ লগত কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে কিবা দুৰ্নীতি কৰিব নোৱাৰে, তাৰ বিষয়ে আমি কবিৰাজক সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ। কোনদিনা খোৱা হ'ব? সেইটো আমাৰ এই মাহৰ 18 তাৰিখ 10 মাৰ্চ ইংৰাজী চন 2025 বাৰ পৰে শনিবাৰ দিনা। কিন্তু আমাৰ বঙালী ভাষাত এটা মানুহে কৈ থাকে গাছীৰ দিনা বুলি কয়, অসমীয়াত কয় কাতি বিহু। সেইদিনা ৰাতিতে খোৱা হ'ব। আমি সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ কৰিম, ৰাতি গোটেই ৰাতি লগিম, যিমান সময় মানুহ থাকে।